নমস্কাৰ স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'ৰ মাজত মৃত্যু মানুহৰ মৃত্যু চিৰন্তন সত্য বুলি আমি কওঁ জন্ম হোৱাৰ অৰ্থটোৱেই হৈছে মৃত্যু হোৱা মানে কোনোবা মানুহ জন্ম হ'ল মানে তেওঁৰ মৃত্যু নিশ্চিত আৰু সেয়েহে মানুহে মৃত্যুক লৈ ভয় কৰে মৃত্যু বুলি ক'লেই এক অজানা আশংকাই বহুতকে কঁপাই তোলে বিশেষকৈ 40 বছৰ মানৰ পাছত মানুহৰ সেই আশংকাবোৰ অলপ বেছি হয় ডেকা বয়সত বা কৈশোৰ কালত সেইবোৰ কথা মনলৈ নাহেই আৰু তেওঁলোকে নিজৰ মনৰ আনন্দত বিভোৰ হৈ থাকে কিন্তু যিমানেই বয়স বাঢ়ি গৈ থাকে সিমানেই মৃত্যুৰ ভয় মানুহৰ অন্তৰত দুৰুকৈ কঁপাবলৈ আৰম্ভ কৰে কিন্তু গৰুড় পুৰাণ ভাৰতীয় দৰ্শন এইবোৰত মৃত্যুৰ কথা কি কৈছে মৃত্যুৰ আগে আমাৰ শৰীৰটোত কেনেধৰণৰ লক্ষণে দেখা দিয়ে লগতে কিছুমান বাস্তৱ অভিজ্ঞতাৰ কথাও মই কওঁ মোৰ মা দেউতাক মই হেৰুৱাইছোঁ তেওঁলোকৰ মৃত্যুৰ আগতে কেনেকুৱা ব্যৱহাৰ আছে তেওঁলোকে মৃত্যুৰ আগে কেনেধৰণৰ কথা কৈছিল কি ইংগিত আছিল সেই গোটেইখিনি কথা আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে জনাম আৰু ভিডিঅ'টোৰ শেষত ক'ম যে মৃত্যুক মানুহে কেনেধৰণে জয় কৰিব পাৰে মৃত্যুৰ ভয়টো কেনেধৰণে আঁতৰ কৰিব পাৰে অথবা মৃত্যু হোৱাৰ পাছতো এজন মানুহ কেনেধৰণে অমৰ হৈ থাকিব পাৰে গোটেইখিনি কথা ভিডিঅ'ৰ শেষত আপোনালোকৰ বাবে থাকিব প্ৰথমে অলপ বাস্তৱ অভিজ্ঞতাখিনি কওঁ মোৰ কি অভিজ্ঞতা হৈছিল মোৰ মাক মই 2020ত হেৰুৱালোঁ মোৰ দেউতাক মই 2025ত হেৰুৱালোঁ মায়ে মৃত্যুৰ আগে প্ৰায় 6-7 মাহ আগৰ পৰা কি লক্ষণ তেওঁৰ শৰীৰত পাইছিলে যিখিনি কথা আমিও উপলব্ধি কৰা নাছিলোঁ পৰৱৰ্তী সময়তহে সেইবোৰ বিচাৰ কৰি আনৰ লগত মিলাই গম পালোঁ যে সেইবোৰ একোটা লক্ষণ হ'ব পাৰে সাধাৰণতে যিবোৰক মানুহে লক্ষণ বুলি গণ্য নকৰে বহুতে কাণৰ লতি পৰি যোৱা বা আন কেতবোৰ লক্ষণৰ কথা কয় কিন্তু এনেধৰণৰ কিছুমান লক্ষণ আছে যিবোৰ লক্ষণ প্ৰায় 6-7 মাহ আগৰ পৰা আহে কিন্তু সেই লক্ষণবোৰক বহুতে গুৰুত্ব নিদিয়ে বা নাজানে মই সেইখিনি কথাই ক'ব বিচাৰিছোঁ 6-7 মাহ আগতে এজন মানুহ মহিলা বা পুৰুষ কি তেওঁৰ লক্ষণ থাকে প্ৰথম কথা হ'ল তেওঁ খুব বেছি বাহিৰৰ জগতখন ভাল পোৱা হৈ পৰে যিটো মোৰ মাৰ ক্ষেত্ৰত মই দেখিবলৈ পাইছিলোঁ ঘৰৰ পৰিয়ালৰ মানুহবোৰক খুব বেছি মনত কৰিবলৈ ধৰে ফোন কৰিবলৈ ধৰে তেওঁলোকক কাষত পাব বিচাৰে বহুত দিন যদি কোনোবা মানুহ অহা নাই তেওঁক বাৰে মাতিবলৈ আৰম্ভ কৰে আহি যোৱাচোন আমাৰ ঘৰত এদিন চাই যোৱাচোন আমাৰ ঘৰখন এদিন বা কাৰোবাক লগ কৰিবলৈ খুব ইচ্ছা কৰি থাকে বেলেগ মানুহক দূৰৰ মানুহক যিবোৰ আচলতে দূৰত থাকে পৰিয়ালৰ মানুহ বা বন্ধু বান্ধৱ তেওঁলোকক লগ ধৰিবলৈ ইচ্ছা যায় তেওঁলোকক লগ ধৰি কিবা সহায় কৰিবলৈ ইচ্ছা যায় আৰু গোটেই পৃথিৱীখন এবাৰ ভালদৰে চাবলৈ ইচ্ছা কৰি থাকে খুব বেছি ঘৰৰ পৰা ওলোৱাৰ লগে লগে যেন এখন নতুন পৃথিৱীত গৈছে তেনেকুৱা ধৰণৰ এক অনুভৱ পায় গোটেই বাহিৰৰ জগতখন যেন অন্য জগততে তেওঁ প্ৰৱেশ কৰিছে তেওঁৰ মনস্তাত্ত্বিক ক্ৰিয়াবোৰ এনেকুৱা হৈ পৰে আৰু মানুহজনৰ কথা বতৰাত বহুত বেছি নম্ৰতা প্ৰকাশ পায় এইখিনি মোৰ দেউতাৰ উদাহৰণ দিওঁ দেউতা খুব বেছি খঙাল আছিল কিন্তু মৃত্যুৰ প্ৰায় 6-7 মাহ আগৰ পৰা তেওঁৰ খং একেবাৰে নোহোৱা হৈ গৈছিল তেওঁ বহুত বেছি নম্ৰ ভদ্ৰ আৰু মানুহৰ প্ৰতি এটা অন্য ভাৱ তেওঁ ৰাখিছিল আৰু সকলো কথাতেই আগতে যি জেদভাৱ থাকে বা যিকোনো কথাত সৰু সুৰা কথাত ধৰি ৰাখি সেই সকলোবোৰ কথা লাহে এৰিবলৈ আৰম্ভ কৰে তেওঁ গম পোৱা নাই যে তেওঁৰ মৃত্যুক আগচাপি আহি আছে কিন্তু তেওঁৰ ব্যৱহাৰিক দিশত সেই কথাবোৰ ফুটি উঠে এইবোৰ হৈছে বাস্তৱ কিছুমান উদাহৰণ এইবাৰ মই ক'ব বিচাৰিছোঁ গৰুড় পুৰাণ অথবা ভাৰতীয় দৰ্শনত কি উদাহৰণৰ কথা কোৱা আছে মন দি শুনিব এই উদাহৰণখিনি অত্যন্ত গুৰুত্বপূৰ্ণ শাৰীৰিক আৰু ইন্দ্ৰিয়গত কিছুমান পৰিৱৰ্তনৰ কথা কোৱা আছে ইন্দ্ৰিয়ৰ নিষ্ক্ৰিয়তাৰ কথা কোৱা আছে যিটো কথা বহুতে হয়তো জানে মৃত্যুৰ কিছুদিন আগৰ পৰা মানুহৰ চকু কাণ নাক আদি ইন্দ্ৰিয়বোৰে কাম কৰা লাহে কমাই দিয়ে অতি ওচৰৰ বস্তুবোৰ দেখাত অসুবিধা হয় বা সকলো ধূলি কুলিৰ দৰে তেওঁলোকে দেখা পায় এইটো অত্যন্ত গুৰুত্বপূৰ্ণ এটা ছিগনেল বা ইংগিত বিভিন্ন বস্তু তেওঁৰ চকুৰ পাৱাৰ কমো হোৱা নাই বা চকুৰ বেলেগ কোনো অসুবিধাও নাই কিন্তু যি ইন্দ্ৰিয়ৰ নিষ্ক্ৰিয়তা সেই ইন্দ্ৰিয়ৰ নিষ্ক্ৰিয়তাৰ ফলত তেওঁ ধূলি কুলি হেন দেখা পায় বস্তুবোৰ অথবা ওচৰৰ বস্তুবোৰ দেখাত অসুবিধা হয় জিভা আৰু মুখ শুকাই যোৱাটো অন্যতম এটা কাৰক যিমানেই পানী বা তৰল পদাৰ্থ দিয়া নহওক ব্যক্তিজনৰ মুখ আৰু জিভা বাৰে শুকাই যায়
আৰু জিভাখনৰ কিছু ডাঠ হৈ পৰে, যাৰ বাবে স্পষ্টকৈ কথা কোৱাটো তেওঁলোক অসুবিধা ভোগা দেখিবলৈ পোৱা যায়। নাকৰ আকৃতিৰ সলনি, এইটো এটা অন্যতম গুৰুত্বপূৰ্ণ কথা। মৃত্যুৰ কিছু ঘণ্টা পূৰ্বে নাকৰ পাহি বা আগভাগ অলপ তললৈ হালি পৰা বা বেঁকা হোৱা যেন দেখা পায়। নিজেই ব্যক্তিজনে সেইটো অনুভৱ কৰে যে তেওঁৰ তেনেকুৱা এটা হৈ আছে। মানসিক আৰু মনস্তাত্ত্বিক লক্ষণৰ ভিতৰত কি পৰে? বিভ্ৰম আৰু পূৰ্বপুৰুষৰ দৰ্শন হোৱা। দৰ্শন শাস্ত্ৰৰ মতে জীৱনৰ সেই সময়ছোৱাত মানুহৰ মায়াৰ বান্ধোন ঢিলা হ'বলৈ ধৰে। তেওঁলোকে সপোনত বা সাৰে থকা অৱস্থাটো নিজৰ আত্মীয় স্বজনক, পূৰ্বপুৰুষক, যিবোৰ মানুহক তেওঁলোকে হেৰুৱাইছে, তেওঁলোক কাষলৈ অহা যেন অনুভৱ কৰে, তেওঁলোকে মতা যেন অনুভৱ কৰে, অথবা তেওঁলোকে যদি শুই আছে সপোনত খুব বেছি পূৰ্বপুৰুষৰ সপোন দেখিবলৈ আৰম্ভ কৰে। তেওঁলোকৰ পিতৃ মাতৃ, তেওঁলোকৰ কোনোবা মানুহ যদি এই পৃথিৱীৰ পৰা গুচি গৈছে, তেওঁলোকৰ সপোন দেখিবলৈ আৰম্ভ কৰে। সেইটো অন্যতম এটা লক্ষণ হিচাপে গণ্য কৰা হৈছে। নিৰাশক্তি, যিটো এটা সাধাৰণতে আমি এইটো জানোৱেই, এজন মানুহ বৃদ্ধ হ'লে সাধাৰণতে সেই নিৰাশক্তি ভাৱটো আহি যায়। কিন্তু মৃত্যুৰ আগতো তেনেধৰণৰ নিৰাশক্তি ভাৱ এটা জাগে। মানে কোনো বস্তুৰ প্ৰতি মায়ামোহৰ প্ৰতি আসক্তি নোহোৱা, মেটেৰিয়েলিষ্টিক যিবোৰ কথা আছে সেইবোৰৰ পৰা আঁতৰত থাকিবলৈ ইচ্ছা কৰা, সেই নিৰাশক্তিবোৰ, কোনো চমকত অতিবাহী নোযোৱা, চমক লগা বস্তুবোৰৰ পৰা দূৰত থাকিবলৈ ইচ্ছা কৰা, সেই নিৰাশক্তিবোৰ তেওঁৰ মনত জাগ্ৰত হ'বলৈ ধৰে। জীৱনৰ ক্ষণচিত্ৰ আন এটা গুৰুত্বপূৰ্ণ বিষয়। গৰুড় পুৰাণৰ মতে গোটেই জীৱনটোত মানুহজনে কি কি বেয়া কাম কৰিলে, কি কি ভাল কাম কৰিলে, সেইবোৰ মানৱ পটত আহি থাকে মৃত্যুৰ আগে আগে। মই অমুকটো বেয়া কাম কৰিলোঁ, মইতো আচলতে কৰিব নালাগিছিল, নিজকে দুখী দুখী ভাৱ হয়। মই যিটো পূৰ্বতে কৈছিলোঁ যে সঞ্চিত কৰ্ম, প্ৰাৰব্ধ বা ক্ৰিয়ামান, এই গোটেইবোৰ আচলতে আমাৰ নিজৰ জীৱনৰ লগত জড়িত। আপুনি বেয়া কাম কৰিলে সেই গিল্ট ভাৱটো, দুখী দুখী ভাৱটো এটা সময়ত আহিবই। সেই বেয়া কাম কৰা মানুহবোৰৰ মৃত্যুৰ আগে আগে সেই নিৰ্দিষ্ট অপৰাধ ভাৱটো, নিজৰ জীৱনৰ বেয়া কৰ্মবোৰৰ কথা ৰোমন্থন কৰাটো অতি বেছি হৈ পৰে, আৰু মৃত্যুটো তেওঁৰ বাবে অলপ কষ্টকৰ হৈ পৰে। শৰীৰৰ জ্যোতি লাহে লাহে হ্ৰাস পাবলৈ ধৰে। তেওঁৰ মুখমণ্ডলত, বহুতৰ মুখমণ্ডলত দেখিবলৈ পাওঁ আমি, মুখখন ক'লা হোৱাৰ দৰে হৈ পৰে। ছালটো চালে আপুনি ৰ'দত ক'লা হোৱা বা অন্য ধৰণে ক'লা হোৱা বুলি আপুনি ভাৱ নহ'ব আপোনাৰ মনত। ভাৱটো হ'ব যে তেওঁৰ মুখখন এনেকুৱাকৈ ক'লা হৈছে, যিটো ক'লা সাধাৰণতে স্বাভাৱিক নহয়। উজ্জ্বলতাটো কমি যোৱা, আনকি হাতৰ তলুৱা বা ভৰিৰ তলুৱা হেতা পৰি যোৱা অথবা অলপ অলপ হালধীয়া হ'বলৈ আৰম্ভ কৰা। গৰুড় পুৰাণৰ মতে এই লক্ষণটোৰ কথাও কোৱা আছে। কোনোবা মানুহৰ যদি এই লক্ষণটো দেখা পোৱা যায়, তেনেহ'লে ভাবি চাবলগীয়া ই এক বিষয় হৈ পৰে। ত্ৰিনেত্ৰ বা আজ্ঞা চক্ৰৰ সক্ৰিয়তা অন্যতম এটা বিশেষ বিষয়। মানে আমাৰ পৃথিৱীৰ বাহিৰৰ কিছুমান শব্দ শুনা যেন অনুভৱ হয় তেওঁলোকৰ, যিবোৰ শব্দ হয়তো আগতে তেওঁ কেতিয়াও শুনা নাছিল নিজৰ জীৱনকালত। সেইবোৰ পৃথিৱীৰ বাহিৰৰ পৰা অহা শব্দ বুলি আমাৰ ভাৰতীয় দৰ্শনত কোৱা আছে বা গৰুড় পুৰাণতো কোৱা আছে। তেনে মানুহে সেই শব্দবোৰ বেছি শুনিবলৈ আৰম্ভ কৰে মৃত্যুৰ ঠিক আগে আগে। ভাৰতীয় দৰ্শন আৰু পুৰাণৰ পৰাই এই তথ্যবোৰ যিহেতু লোৱা হৈছে, আৰু যাৰ ভিত্তিতে এই কথাখিনি কোৱা হৈছে, আৰু সেই অভিজ্ঞতাটো কেৱল মৃত্যুৰ পূৰ্বে এজন মানুহৰহে হয়, সেই অভিজ্ঞতাবোৰ লিপিবদ্ধ ৰূপত নাথাকিব। যাৰ বাবেই আমি এই পুৰাণৰ কথাবোৰৰেই আলম ল'ব লাগিব, এই বিষয়বস্তুবোৰৰেই আমি সহায় ল'ব লাগিব। কিন্তু শেষত এটা কথা ক'ম বুলি কৈছিলোঁ, ভাৰতীয় দৰ্শনত যিহেতু মৃত্যুক অন্ত বুলি কোৱা হোৱা নাই। মৃত্যু কেতিয়াও অন্ত নহয়। এটা পুৰণি পোচাক সলাই নতুন পোচাক পৰিধান কৰাটোহে ভাৰতীয় দৰ্শন বা ভাৰতীয় জ্যোতিষশাস্ত্ৰটো কোৱা হৈছে। কাৰণ আমি সকলোৱে জানো আত্মাৰ মৃত্যু নাই। আত্মা আজি এটা শৰীৰত আছে, তাৰপাছত আন এটা শৰীৰলৈ যাব।